যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ মোৰ তোমাৰ লগত কথা এটা আছিল। কথা মানে কি কথা? মানে মোৰ বিয়াৰ কথা। আচলতে এবাৰ অসমলৈ অহাৰ প্ৰধান কাৰণটো হৈছে মোৰ বিয়া। সেইটোতো বৰ ভাল খবৰ। কইনা ক'ৰ? কইনাৰ সন্ধানত নামিম বুলিয়ে ভাবিছো এতিয়া। কিন্তু কইনা ক'ত? হঠাৎ কি? অনিল আৰু মিনতীয়ে এই বিষয়ে মোক একো কোৱা নাই। কিন্তু মই গম পাইছো সিহঁতে মোৰ কাৰণে এজনী ছোৱালী ঠিক কৰিছে। মোৰ মানে দৰকাৰী কাম এটা কৰিব লগা আছে। মই আহি আছো ৰ'ব। ৰেখা শুনাচোন। তুমি পলাইছা কিয়? তাৰমানে তোমাৰ মোৰ লগত বিয়া হোৱাৰ ইচ্ছা একেবাৰে নাই। আৰু এই ইচ্ছা কেৱল তোমাৰ দাদা আৰু বৌৰহে। মই এই বিষয়ে একো নাজানো। নাজানিলে নহ'ব ৰেখা। মই মোৰ সিদ্ধান্ত তোমাক ক'লো। এতিয়া তোমাৰ সময়। তোমাক দেখাৰ দিন ধৰি মোৰ হৃদয় আৰু মনে কেৱল এটা কথাই কৈ আহিছে। কি? তুমিয়ে সেই ছোৱালীজনী যাক মই মোৰ কইনা হিচাপে পাব বিচাৰো। মই তোমাক বিয়া কৰাব বিচাৰো। Will you marry me? ৰেখা? অ' ৰেখা? ৰেখা? তুমিহে? অঁ মই। তুমি পিছে কোন বুলি ভাবিছিলা? বিমল বুলি। আকৌ আৰম্ভ হৈ গ'লা ন? এইবাৰ আৰম্ভ কৰিছো যেতিয়া শেষ কৰিহে উশাহ লম। পিছে দিনতে এনেকে শুই আছা যে? শুই থকা শিয়ালে কিন্তু হাঁহ ধৰিব নোৱাৰে দেই। ব'লা ব'লা সকলোৱে মিলি চাহ খাওঁ, তেতিয়াহে হাঁহ ধৰিব পাৰিবা। আহা আহা। ইমান ধুনীয়া সপোন এটা দেখি আছিলো। এই নবজনী আহি আধৰুৱা কৰি পেলালে। কিন্তু মই সপোনত বিমল দাক কিয় দেখিলো? তাৰ মানে সঁচাই তেওঁ তাৰমানে চিগাৰেটো খায়। আৰু বা কি কি খায়? সঁচাই যদি আমাৰ বিয়া হয়, বিয়াৰ পিছত এইবোৰ নচলিব। এতিয়াই যি খাই খাই থাকক।
বৌ হাঁহৰ মাংসটো কিন্তু আপুনিয়ে বনাব আজি বৰ ফণ্টাষ্টিককৈ বনায় আজি আৰু ফেণ্টাষ্টিক হ'ব ৰবি বিলাতী বাবুই বোলে নিজে মাংস বনাব বিলাতী বাবু হাঁহৰ মাংস বনাব জানিব জানো জানে কাৰণেতো বনাম বুলি কৈছে তই এটা কাম কৰ মাংসখিনি ধুই বাহিৰলৈ লৈ যা চৌকাতে বনাব বোলে আৰু সহায় কৰি দিব ৰেখাই তেতিয়াহ'লে মই আজি আৰাম তোৰ আজি পুৰা আৰাম তই খালি খালেই হ'ল এতিয়া যা ৰেখাক মই মাতিছো বুলি ক হ'ব ৰেখা বাইদেউ ৰেখা বাইদেউ মধ্যৱৰ্তিনী হৈছো যেতিয়া ৰেখা আৰু বিমলৰ মাজত প্ৰেমৰ জুইকুৰা ময়ে জ্বলাব লাগিব ৰেখা মই কেৰাহী পাতি দিলোঁ এতিয়া পিছৰখিনি আপোনাৰ কাম মই বাকী সকলো কৰি ল'ম তুমি খালি পঢ়া শুনাটো কৰি যোৱা কোমোৰাখিনি কাটিলা নহয় ন অঁ সেয়া তাৰমানে আপুনি হাঁহ মাংস খাই ভাল পায় ন হাঁহৰ মাংসটো খাই ভাল পাওঁৱেই লগতে বনাই আকৌ বহুত বেছি ভাল পাওঁ অৱশ্যে আজি পিছে বহুত বছৰৰ মূৰত ট্ৰাই কৰিছো কিবা হয় গড নোজ ভাল হ'ব আচলতে মনটোৱে সকলো আপুনি মন কৰিছে যেতিয়া ভাল হ'বই হ'ব তাত চাগে হাঁহ খাবলৈ নাপায় ন হাঁহ পায় কিন্তু অসমৰ নিচিনা তেলাল আৰু সোৱাদ থকা হাঁহ একেবাৰেই নাই তুমি চাগে হাঁহ খাই ভাল পোৱা মোৰ ইমান প্ৰিয়ও নহয় কিন্তু বেয়াও নাপাওঁ খোৱা বোৱাত মোৰ বেছি বাছ বিচাৰ নাই যি পাওঁ তাকে তৃপ্তিৰে খাওঁ এইটো কথা কিন্তু তোমাৰ লগত মোৰ পুৰা মিলি গৈছে মানুহৰ মন আৰু জিভাখন সদায় কণ্ট্ৰলত থাকিব লাগে তেতিয়াহে জীৱনটো সোৱাদ পোৱা যায় নহয় জানো কথাষাৰ বৰ ভাল লাগিল এইষাৰ কথা মই লিখি ৰাখিম লিখি থবা মানে ক'ত লিখি থবা ডায়েৰীত মোৰ হৃদয়ত লিখি ৰাখিম কি ক'লা তোমাৰ হৃদয়ত লিখি ৰাখিবা নাই নাই মই তেনেকৈ কেতিয়া ক'লোঁ হয় নেকি কিন্তু মোৰ দেখোন কিবা শুনা যেনহে লাগিলে এনিৱে আদা নহৰুখিনি ক'ত থলা এয়া বিমল মই গৈ থাকোঁ তোক এৰি থৈ যোৱাৰ ইচ্ছা নাছিলে কিন্তু কি কৰিবি উপায় নাই কলেজলৈতো যাবই লাগিব তই মোৰ চিন্তা কৰিব নালাগে তই তোৰ ষ্টুডেণ্টৰ চিন্তা কৰ নেভাৰ বল কৰ্পই ধৰ্ম বন্ধু গতিকে যা সন্ধিয়া লগ পাম মই সোনকালে আহিম তই মাত্ৰ বৰ নহবি বৰ হোৱাৰ প্ৰশ্ন নুঠে আকৌ আৰু শুন তোৰ যদি কিবা খাবলৈ মন যায় বা তোক কিবা বস্তুৰ দৰকাৰ হয় তই তেনেহ'লে মিনতি বা কাঞ্চাক কৈ দিবি আৰে কেইদিনমানৰ কাৰণে এতিয়া এখন মোৰ ঘৰ আৰু মই আলহী নহয় বন্ধু এতিয়া কেইদিনমানৰ কাৰণে এইখন মোৰ নিজৰ ঘৰ চ' জাষ্ট ৰিলেক্স এণ্ড ডু ইয়ৰ ডিউটি চি ইউ ঠিক আছে তই থাক একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ বিমলে বা কেনেকুৱা পায় ৰুমটো ভালকৈ গোন্ধাই থাকক বুলিয়ে মই ফুলখিনি থৈ গৈছোঁ বিমল চাহ খোৱা বৌ আপুনি যে মোক চাহ খুৱাই একেবাৰে লেবেজান কৰি দিব চাহ খালে বোলে উদ্যম বাঢ়েহে
আৰু তোমাক যে মই তুমি বুলি কৈ আছো তুমি দেখোন মোক বৌ আৰু আপুনি মই কিন্তু তোমাৰ বন্ধু পত্নীহে গতিকে তুমি মোক বৌ বা আপুনি বুলি নামাতিলেও হ'ব সেইটো হয় বাৰু কিন্তু বেয়া পাই বুলিহে আচ্ছা তাৰ মানে মই যে তোমাক তুমি বুলি মাতি আছো তুমি সেইকাৰণে মোক বেয়া পাইছা নাই নাই বেয়া কিয় পাম ইনফেক্ট মই মা হে হৰি দেখিছা বিমল তুমি যে মোক সুধিছিলা ৰেখা আৰু এওঁ কলেজলৈ যোৱাৰ পিছত মই কেনেদৰে ব্যস্ত থাকো এয়াই মোৰ ব্যস্ততা গোটেই পাউডাৰৰ টেমাটো তুমি শেষ কৰি পেলালা ব'লা ব'লা মই চাফা কৰি দিওঁ দিয়া হ'ব দিয়া বৌ মই কৰি দিম তুমি পাকঘৰৰ কাম কৰাগে যোৱা তুমি পাৰিবা জানো চম্ভালিব পিছে বিয়া পাতিম বুলি ভাবিছা যেতিয়া এইবিলাক অভ্যাস কৰিব লাগিব বাকী তুমি যে বনোৱাত পাকৈত সেইটো হলে গম পালো পাকৈত মানে মই একোতেই পাকৈত যোৱা নহয় তুমি খেলা গৈ যোৱা মই গৈ আছো কেৱলে চেষ্টাহে কৰি থাকো তুমি বনোৱা মাংস খাই ৰেখাই খুব ভাল পাইছে আজি কলেজলৈ যোৱাৰ আগতো তুমি বনোৱা মাংসৰ সৈতে ভাত খাই গৈছে খুব ভাল পাইছে তাই পিছে এতিয়া তুমি ভাল পালানে নাপালা সেইটোতো মোক এবাৰো কোৱা নাই সঁচাটো কোৱা বৌ আৰু ৰেখা কলেজৰ পৰা কেতিয়া আহিব তাৰ মানে ৰেখাৰ অনুপস্থিতি বিমলে অনুভৱ কৰিছে বঢ়িয়া মইতো এইটোৱে বিচাৰি আছিলো অতি সোনকালে মই বিমলৰ মনৰ খবৰ ল'ব লাগিব বেছি দেৰি কৰি আৰু লাভ নাই চাহ খোৱা অঁ কি হ'ল আপোনাৰ কি কাৰণে মোক এনেকে অগাভেটা কৰি আছে কিয় তেনেকুৱা কৰিছো তই নাজানো মই তোক কিমান ভাল পাওঁ কলে যাও আৰে শুনি যা চা মই তোক ভাল পাওঁ বুলি জনাৰ পিছতো ইয়াৰ লগত ঘূৰি ফুৰিছো হয় কোন পুৰি হেল্ল' মিষ্টাৰ কোন হয় সেইটো মোক সোধক আপুনি এওঁক কিয় অসুবিধা দি আছে আৰু মই হৈছো বিমল আৰু যাক আপুনি সেই প্ৰশ্নটো সুধি আছে তেওঁ মোৰ হ'বলগীয়া পত্নী কি কিন্তু এক মই ভাল পাওঁ এক মই আন কাৰো পত্নী হ'বলৈ দিব নোৱাৰো আৰু মোক তইতো বিলাতৰ পৰা আহিছো বুলি কৈছ ন তাত কি ছোৱালীৰ অভাৱ হ'ল নেকি ইয়াত যে চৰিবলৈ আহিলি ভালে ভালে তই ইয়াৰ পৰা যা নহলে কি প্ৰকাশ দা আপুনি মোক মাৰিব দেখা মই তেতিয়াৰ পৰা আজিলৈকে কেৱল তোক ভাল পাওঁ খালি মই মোৰ মনৰ কথাখিনিহে তোক ক'ব পৰা নাছিলো তোৰ আৰু মোৰ মাজত আন কোনোবা আহিবলৈ হলে মই মই জানিছিলোৱে কৰবাৰ পৰা শিক্ষিত চৰাই এটা আহিব আৰু এই কোঠাইলৈ গুচি যাব এতিয়া সেইটোৱে হ'ল কৰবাৰ পৰা শিক্ষিত চৰাই এটা আহিলে আৰু লৈ গুচি গ'ল আজি মোৰ যদি শিক্ষা দীক্ষা থাকিল হয় তেতিয়া এনেকে লৈ যাব পাৰিলে হয় তাইক ভাল পাওঁ বুলি ক'বলৈ কেতিয়াও ভয় নকৰিলো হয় যদি আজি মোৰ পঢ়া শুনা থাকিলহেঁতেন মইতো কেতিয়াও ভয় নকৰিলোহেঁতেন সেইকাৰণে কওঁ মানুহক শিক্ষা দীক্ষা লাগে ৰেখা তই সুখী হ ইহঁতি খুৰাহঁতৰ ঘৰত ইমান দেৰি লগাইছেনে মই যে কিমান বুদ্ধি লগাই সিহঁত দুটাক উলিয়াই পঠিয়াইছো আপুনি কি জানিব ইহঁত দুটা অকলে সময় অতিবাহিত কৰাটো খুবেই প্ৰয়োজন তুমি কি ভাবা কথাবোৰ আমি ভবাৰ দৰে হ'বগৈনে
ৰেখাই প্ৰতিদিনে বিমলৰ ৰুমত নতুন নতুন ফুল থয়। এয়া জানো তাইৰ তাৰ প্ৰতি থকা মৰমেই নহয়? আচ্ছা, মোৰ ভণ্টিও যে কাৰোবাৰ লগত প্ৰেম কৰিব পাৰে, মোৰ দেখোন বিশ্বাসেই নহয়। ওৱাই, ইয়াত বিশ্বাস নহ'বলৈনো কি আছে? যেতিয়ালৈকে মানৱ শৰীৰত এখন হৃদয় আছে, তাত প্ৰেমৰ জন্ম হ'বই। আৰু ৰেখা ব্যতিক্ৰম হ'ব কিয়? আৰু যে ৰেখাই সদায় ফুল থৈ আহে, তাত বিমলে সদায় অগা-দেৱা কৰে। ফুলখিনি চুই চাই, নতুবা তাৰ গোন্ধ লয়। এয়া জানো তাইৰ প্ৰতি থকা মৰমৰ ইংগিত নহয়? তুমি যদি ইংগিত পাইছাই, তেন্তে ৰৈ আছা কিয়? বিমলক আমাৰ কথাবোৰ কোৱা, বিয়াৰ প্ৰস্তাৱটো দিয়া। দিম। কাইলৈ আমি মন্দিৰৰ পৰা আহিলোঁ। তাৰ পাছত পৰহিলে যেতিয়া ৰেখা ঘৰত নাথাকিব, বিমলক মই সকলো বিৱৰি ক'ম। আৰু আপুনি চিন্তা নকৰিব, মই মধ্যৱৰ্তীনী ভাল খবৰহে দিম। ভাল খবৰ দিবাতো? দিম বুলিছোঁ নহয়, দিবেই। আৰু এইকেইদিন বিমলক লগ পাই এটাই কথা গম পাইছোঁ, সি বিলাতত আছে যদিও মানুহটো খুব সাধাৰণ, কিন্তু এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী। সি এজন সংবেদনশীল আৰু মৰমীয়াল ব্যক্তি। আৰু মই ভাবিছোঁ, ৰেখাৰ বাবে বিমলতকৈ উপযুক্ত আৰু কোনো হ'বই নোৱাৰে। আচ্ছা, তোমাক কথা এটা সুধো, তুমি যাতে মোক ভুল নুবুজা আৰু বেয়াও নোপোৱা। অলপো নাপাওঁ, কওকচোন। এই যে ল'ৰাজন লগ পালোঁ, তেওঁ কোন আছিল? প্ৰকাশ দা। অঁ, তেওঁ তোমাক ভাল পায়, কিন্তু তেওঁ চাগে এতিয়ালৈ ক'বহে পৰা নাই। তেওঁতো মোৰ দাদাৰ দৰে, আৰু আপুনিতো তেওঁক অলপ সময়ৰ বাবেহে লগ পাইছে। আপুনি কেনেকৈ জানিলে মোৰ প্ৰতি তেওঁৰ কি কি ভাৱ আছে? চোৱা, হিউমেন চাইকলজি হ'ল মোৰ ছাবজেক্ট। গতিকে কোন মুহূৰ্তত কেতিয়া কি চলি থাকে সেইটো মই সোনকালেই ধৰিব পাৰোঁ। আৰু তুমি যে ক'লা সেই ল'ৰাজন তোমাৰ দাদা বুলি, প্ৰেম বিভিন্ন ধৰণৰ হ'ব পাৰে। প্ৰেম মানুহৰ জীৱনত ক'ত কেতিয়া কেনেকৈ আহে সেইটো কোনেও ক'ব নোৱাৰে। প্ৰেমে না সম্পৰ্ক বুজি পায়, না আন কিবা। প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। তাৰমানে মোৰো বিমলৰ কাৰণে কি হ'ল, ৰৈ গ'লে যে? আহা আকৌ। একো কি তৰাৰ পোহৰ, একো কি তৰাৰ পোহৰ, একো কি তৰাৰ পোহৰ, একো কি তৰাৰ আজি যদি বিমলৰ চকু থৰ নহয়, মোৰ এখন কাণ কাটি দিবা। নালাগে চকু থৰ হ'ব। যদি তোমাৰ বিশেষ আপত্তি নাই, ৰেখাক তোমালৈ বিয়া দিব বিচাৰোঁ। ক'ৰবাত নহয় ক'ৰবাততো আপুনি মোৰ নাম লিখি ৰাখিছে, কিন্তু ক'ত? একো কি তৰাৰ পোহৰ।